নমস্কাৰ বন্ধুসকল, অনলাইন সঁহাৰি ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি এটা বিশেষ ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। মই প্ৰায় বহুদিনে ভিডিঅ' দিয়া নাছিলোঁ, তো আজি এইটো ভিডিঅ' আপোনালোকক শ্বেয়াৰ কৰিলে আপোনালোকৰ হেল্পফুল হ'ব বুলি ভাবিলোঁ, গতিকে ভিডিঅ'টো বনালোঁ। বন্ধুসকল, আপোনালোকে কাষ্ট চাৰ্টিফিকেট হওক বা ইনকাম চাৰ্টিফিকেট হওক ই-ডিষ্ট্ৰিক্ট পৰ্টেল নিশ্চয় আবেদন কৰিছে চাগে। যিসকলে আবেদন কৰিছে নিশ্চয় গম পায় কথাটো। ই-ডিষ্ট্ৰিক্ট পৰ্টেলত যেতিয়া আপোনালোকে আবেদন কৰিব, আবেদন কৰাৰ পাছত এপ্ৰুভ হৈও যায়, কিন্তু ডাউনলোড নহয়। এৰৰ 500 বুলি এটা অপশ্যন ওলায়। সেইটো অপশ্যন কিহৰ কাৰণে ওলায় আৰু কেনেকৈ আপোনালোকে ছল্ভ কৰিব, মেইন কথাটো ছল্ভ কৰাটোৱে কেনেকৈ আপোনালোকে ছল্ভ কৰিব আজি এইটো ভিডিঅ'ত মই দেখুৱাম। প্ৰেক্টিকেলি দেখুৱাম আপোনালোকক। আপোনালোকৰ একো ডাউট নাথাকিব, একদম ক্লিয়াৰ হৈ যাব আৰু আপোনালোকে নিজৰ লগতে বেলেগকো ক'ব পাৰিব যে এনেকৈ কৰিলে আপোনালোকে ডাউনলোড কৰিব পাৰিব বুলি। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ পলম নকৰি। বন্ধুসকল, মোৰ অলপ নইজ হৈ আছে। মই বাহিৰত ৰেকৰ্ড কৰি আছোঁ, একচুৱেলি ঘৰত কৰা নাই, গতিকে অলপ নইজ হৈ আছে, আপোনালোকে এইটো এডজাষ্ট কৰি ল'ব। বন্ধুসকল, মই ইয়াতে গুগল ক্ৰম ইউজ কৰা নাই, ইয়াতে মই ফায়াৰফক্স ইউজ কৰিছোঁ। চিম্পলি আপোনালোকে নিশ্চয় গম পায় ই-ডিষ্ট্ৰিক্ট এমট্ৰন বুলি চাৰ্চ কৰিব লাগে। তো চাৰ্চ কৰাৰ পাছতে আপোনালোকৰ প্ৰথম যোনটো অপশ্যন ওলাব এমট্ৰন ই-ডিষ্ট্ৰিক্ট, সেইটো অপশ্যনত আপোনালোকে চিম্পলি ক্লিক কৰিব। তো ক্লিক কৰাৰ পাছতে যোনটো ই-ডিষ্ট্ৰিক্টৰ পৰ্টেলটো অ'পেন হৈ যাব। ইয়াতে ইণ্টাৰনেট চাৰ্ভাৰ এৰৰ দেখাই আছে, এইটোতো হৈয়ে থাকিব, এইটো ঠিক নহয়, কাৰণ যেতিয়াৰ পৰা সেৱা সেতু পৰ্টেলটো লঞ্চ কৰিলে চৰকাৰে তেতিয়াৰ পৰা এইটো অপশ্যন ওলাই গৈছে। এণ্ড দেন ই-ডিষ্ট্ৰিক্ট গভৰ্নেন্স ছাৰ্ভিচত ক্লিক কৰাৰ পাছত আপোনালোকৰ যোনটো ইমেইল আইডি হয়, সেইটো ইয়াতে আপোনালোকে ছিলেক্ট কৰি ল'ব। যদি আপোনালোকৰ ছেভ নাই তেন্তে আপোনালোকে ইনপুট কৰি ল'ব। তাৰপাছত ইউজাৰ নেম বা আপোনাৰ যোনটো স্কিম নেম হয় সেইটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব লাগিব। মোৰ অলৰেডি ছেভ কৰি থোৱা আছে, মই জাষ্ট ক্লিক কৰি লগ ইনত ক্লিক কৰিম। তাত ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকে দেখা পাইছে ই ফৰ্ম, মাই ট্ৰেনজেকশ্যন আৰু গেট ষ্টেটাছ। তো আপোনালোকে এতিয়া কি কৰিব, মাই ট্ৰেনজেকশ্যনত চিম্পলি আপোনাৰ ট্ৰেনজেকশ্যনৰ কাৰণে ইয়াত ছিলেক্ট কৰিব লাগিব। এণ্ড দেন মই কাষ্ট চাৰ্টিফিকেট ছিলেক্ট কৰিম। তো ইয়াতে মোৰ বহুকেইটা কাষ্ট চাৰ্টিফিকেট এপ্লাই কৰি থোৱা আছে। ছিলেক্ট কৰাৰ পাছত চিম্পলি গ'ত ক্লিক কৰিম। গ'ত ক্লিক কৰাৰ পাছত অলপ ৱেইট কৰিব লাগিব। এইটো ৰাতিপুৱা টাইমত চাৰ্ভাৰটো বেছি ভাল হৈ থাকে। তো ইয়াতে মোৰ বহুতকেইটা এপ্লাই কৰি থোৱা আছে। মই এতিয়া নেক্সট কৰিম। ইয়াতে নিউ ৰিকুৱেষ্ট হৈ আছে, এইকেইটা মোৰ এপ্ৰুভ হোৱা নাই। তো মই নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াতে এপ্ৰুভ হোৱা এটা মই ডকুমেণ্টছ আপোনালোকক ডাউনলোড কৰি দেখুৱাম। কিন্তু ডাউনলোডটো আপোনালোকে ইয়াতে দেখা পাব, ইয়াতে এপ্ৰুভ হৈ আছে চাৰ্টিফিকেটটো। কিন্তু মই ইয়াতে কি কৰিম, এতিয়া মই আপোনালোকক দেখুৱাম এইটো যোনটো কাষ্ট চাৰ্টিফিকেটৰ নাম্বাৰটো হয়, একনলেজমেণ্ট নাম্বাৰটো ইয়াতে আপোনালোকে দেখা পাইছে 94722323। তো এইটো আপোনালোকে মনত ৰাখিব, আপোনালোকে পাছলৈ দেখা পাব। সেই ছেইম চাৰ্টিফিকেটে মই ডাউনলোড কৰি দেখুৱাম আপোনালোকক। তো এতিয়া মই কপি কৰি ল'ম। কপি কৰাৰ পাছতে বন্ধুসকল আপোনালোকে নিশ্চয় গম পায় গেট ষ্টেটাছ যোনটো অপশ্যনটো হয় তাত ক্লিক কৰিব লাগিব। তাত ক্লিক কৰাৰ পাছত চেক ই ফৰ্ম ষ্টেটাছ ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াতে এপ্লিকেশ্যন নাম্বাৰ অপশ্যনটো আহিছে। ইয়াতে মই চিম্পলি পুট আপ কৰিম, যোনটো মই ইয়াতে কপি কৰা আছিলে পেষ্ট কৰিম জাষ্ট, আৰু আগতে মোৰ চোৱা আছিলে, গতিকে ইয়াতে হিষ্ট্ৰীত ওলাই গৈছে। চাৰ্জত ক্লিক কৰিম। চাৰ্জত ক্লিক কৰাৰ পাছত বন্ধুসকল আপোনালোকে ইয়াতে দেখা পাইছে SSDG আৰু যোনটো এপ্লিকেশ্যন নাম্বাৰ 94722323। ইয়াতে আপোনালোকে দেখা পাইছে কাষ্ট চাৰ্টিফিকেট, আৰু ইয়াতে ষ্টেটাছটো এপ্ৰুভ দেখাইছে অলৰেডি আৰু এপ্ৰুভ ফৰ ইঞ্চুৰেঞ্চ চাৰ্টিফিকেট। তো মই যেতিয়া ডাউনলোড অপশ্যনত ক্লিক কৰিম, আপোনালোকে ইয়াতে দেখা পাইছে ডাউনলোড অপশ্যনত ক্লিক কৰাৰ লগে লগে বন্ধুসকল ইয়াতে এৰৰ 500 যোনটো অপশ্যনটো এইটো ওলাই গৈছে। চৰি, দেয়াৰ ইজ চাম ইণ্টাৰনেট চাৰ্ভাৰ এৰৰ, প্লিজ ট্ৰাই এগেইন লেটাৰ, এনেকৈ দেখাব। তো বন্ধুসকল এইটো প্ৰব্লেম আপোনালোকে ইজিলি একদম মই আপোনালোকক অতি সহজে ক'ম। যোনটো ওপৰত এটা URL থাকে আপোনালোকে দেখা পায়, যিকোনো ব্ৰাউজাৰ আপোনালোকে খুলিলে এটা URLটো অট'মেটিক জেনেৰেট হৈ যায়। দেখা পাইছে বন্ধুসকল, ইয়াতে মই আপোনালোকক ভালকৈ দেখাওঁ। ইয়াতে মই URLটো কপি, ইয়াতে লাষ্ট অপশ্যনটো দেখা পাইছে আপোনালোকে, URLটো লাষ্ট ছেকেণ্ডত ইয়াৰটো দিয়া থাকে, ইয়াৰ 2024 অল বুলি দিয়া আছে। বন্ধুসকল ইয়াতে দুটা কথা আপোনালোকক মই কৈ থৈ দিওঁ। আপোনাৰ যোনটো চাৰ্টিফিকেট হয় কোনটো চনত এপ্লাই কৰা আছিলে সেইটো আপোনালোকে মনত ৰাখিব, কাৰণ সেইটো চনহে আপোনালোকে ইয়াতে দিব লাগিব। কিন্তু ডাউনলোড কৰাৰ টাইমত যোনটো চন, এতিয়া মই 23 চনত এপ্লাই কৰি থোৱা আছিলে, কিন্তু 24 চনত ডাউনলোড কৰি আছোঁ, গতিকে 24 ওলাইছে, কিন্তু মই ইয়াতে 23হে দিব লাগিব। যদি 24 চনত এপ্লাই কৰা আছিলে 24 দিব লাগিব। আৰু যোনটো অল বুলি এটা অপশ্যন থাকে, আপোনালোকক মই বেক কৰি দেখাইছোঁ। ইয়াতে অল যোনটো অপশ্যনটো আছে অলটো কাটিব লাগিব, আৰু কাটাৰ পাছত আপোনালোকে কি কৰিব, যদি 23 চনৰ চাৰ্টিফিকেট হয় যদি 23 দিব, আৰু যদি 24 হয় 24 দিব। মই ইয়াতে 23 চনৰ আছিলে, গতিকে মই 23 যোনটো অপশ্যনটো হয় সেইটো মই 23 বুলিয়ে দিম। তাৰপাছত মই যোনটো এৰ' চিম্বলটো আছে, গ'ড যোনটো চিম্বলটো আছে, তাত মই ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে আপোনালোকে বুম এটা চাৰ্টিফিকেট ডাউনলোড হৈ যোৱা আপোনালোকে দেখা পাইছে। বন্ধুসকল ইয়াত চাওক চাৰ্টিফিকেট ডাউনলোড হৈ গৈছে, আৰু আপোনালোকে দেখা পাইছে 94722323 যোনটো
একনলেজমেণ্ট নাম্বাৰ হয়, এইটো আপোনালোকে ইয়াতে শ্ব' হৈ গৈছে। তাৰপাছত বন্ধুসকল আপোনালোকে চিম্পলি এইখন চাৰ্টিফিকেট প্ৰিণ্ট কৰি ল'ব পাৰিব। কিন্তু বন্ধুসকল প্ৰিণ্ট কৰাৰ আগতে আপোনালোকক মই আৰু এবাৰ কনফাৰ্মকৈ দেখাব বিচাৰিছোঁ, কাৰণ কিছুমানৰ অলপ বুজাত অসুবিধা হ'ব পাৰে। মই ভবা নাই যে বুজাত অসুবিধা হ'ব পাৰে বুলি, তথাপিও আপোনালোকক মই আকৌ এবাৰ দেখাওঁ। ইয়াতে মই চিম্পলি কাষ্ট চাৰ্টিফিকেট চিলেক্ট কৰিম। ডেস্কটপ কৰিলে চাৰ্চ কৰিব লাগে, মোবাইলত কৰিলে অলপ বিচাৰিব লাগিব কাষ্ট বুলি, তো চাৰ্চ কৰিব নোৱাৰি। তো কাষ্ট চাৰ্টিফিকেট অপশ্যনটো ক্লিক কৰাৰ লগে লগে মই গ'ত ক্লিক কৰিম এতিয়া, কাৰণ নেক্সটটোত ক্লিক কৰিব লাগিব। এতিয়া ইয়াতে মোৰ নিউ এপ্লিকেশ্যন কেইটা ওলাই আছে, নিউ ৰিকুৱেষ্ট। তো ইয়াতে লোডিং লৈ আছে। বন্ধুসকল ইয়াতে এপ্ৰুভ হয় যিকোনো মই ডকুমেণ্টছ আপোনালোকক এতিয়া ডাউনলোড কৰি দেখুৱাম। বাকীকেইটাও ডাউনলোড হৈ যাব, কিন্তু ৰিভাৰ্ট বেক বা ৰিজেক্টবোৰ ডাউনলোড নহ'ব, কিন্তু এপ্ৰুভ যিমান থাকিব আপোনালোকৰ ডাউনলোড হৈ যাব। আৰু সেইটো আপোনালোকে মনত ৰাখিব যে কোনটো চনত এপ্লাই কৰা আছিলে। যদি 22ত কৰা আছে 22 দিব লাগিব লাষ্টত, কাৰণ এতিয়া আপোনালোকে ডাউনলোড যেতিয়া কৰিব যাব 24 এইটো অট'মেটিক শ্ব' হৈ যাব, কিন্তু সেইটো 24টা আপুনি কাটিব লাগিব। যোনটো ইয়াৰত আপোনালোকে একচুৱেলি চাৰ্টিফিকেটখন আবেদন কৰিছিলে সেইটো ইয়াৰহে দিব লাগিব, আৰু অল যোনটো অপশ্যন থাকে অলটো গুচাব লাগিব। তো ডাউনলোড ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত এইটো অপশ্যন ওলাই যায়। তো মই এইকেইটা মই গুচাই দিওঁ। গুচোৱাৰ পাছত বন্ধুসকল আপোনালোকে চিম্পলি কি কৰিব, লাষ্টৰ অংশত আছে এইটো ইয়াৰ যোনটো কোডটো, তো এইটো অলটো আপোনালোকে চিম্পলি গুচাই দিব। এণ্ড দেন যোনটো চনত এপ্লাই কৰিছিলে সেইটো চনটো দি দিব। তো মই এইটো 23 চনত এপ্লাই কৰা আছিলে, চন 23 মই চিলেক্ট কৰিলোঁ। এণ্ড দেন বুম, ডাউনলোড হৈ গ'ল। তো এইখন আপোনালোকে ডাউনলোড হোৱা চাৰ্টিফিকেটখন ই চাইন কেনেকৈ কৰিব আজি এইটো ভিডিঅ'ত মই আপোনালোকক ক'ম। ই চাইনটো আপোনালোকে চিম্পলি কৰিব পাৰিব, একো টকা খৰচ কৰিব নালাগে। আপোনাৰ জাষ্ট এটা লেপটপ প্ৰয়োজন হ'ব পাৰে বা ডেস্কটপ। তো চিম্পলি আপুনি কি কৰিব, যিকোনো ব্ৰাউজাৰত গৈ এটা এপ ডাউনলোড কৰিব লাগিব, এডব এক্ৰবেট বুলি। তো আপোনালোকক মই স্ক্ৰীণত দেখুৱাম এতিয়া। এডব এক্ৰবেট বুলি এটা এপ আছে, ফ্ৰী হয়, আপোনালোকে একো টকা দিব নালাগে, সেইটো কাৰণে ট্ৰায়েল ভাৰ্জনটো কৰিব পাৰে। তো এইটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পাছত আপোনালোকে চিম্পলি এইটো এপৰ জৰিয়তে ই চাইনটো কৰিব পাৰিব। ই চাইনটো কৰাৰ লগে লগে আপোনালোকে খালি প্ৰিণ্ট আউটটো ল'ব লাগিব, কাৰণ ই চাইনটো কৰাৰ লগে লগে আপোনালোকে ছেভ কৰি আকৌ ৰাখিব নোৱাৰে। ই চাইনটো কৰি প্ৰিণ্ট ল'বই লাগিব। তো চিম্পলি কি কৰিব, আপোনালোকৰ যোনটো চাৰ্টিফিকেট হয় চাৰ্টিফিকেটটো উলিয়াই ল'ব। লোৱাৰ পাছত আপোনালোকে কি কৰিব, চাৰ্টিফিকেটত ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক, কিন্তু এপটো আপোনালোকৰ এপটো আপোনালোকৰ ইনষ্টল থাকিব লাগিব, যোনটো এডব এক্ৰবেট এপটো। তো ৰাইট ক্লিক কৰিব, মই আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই আছোঁ। ৰাইট ক্লিক কৰিব। ৰাইট ক্লিক কৰাৰ পাছত বন্ধুসকল ইয়াতে এডব এক্ৰবেট যোনটো এপটো হয় এইটো শ্ব' হৈ যাব, এডব এক্ৰবেট ৰিডাৰ। তো ইয়াতে আপোনালোকে চিম্পলি ক্লিক কৰিব। বন্ধুসকল প্ৰথমবাৰ যেতিয়া আপোনালোকে ইনষ্টল কৰি পিনি এইটো এপৰ জৰিয়তে ই চাইন কৰিব বিচাৰিব, তেতিয়া এটা ছেটিংছ কৰিবলগীয়া থাকিব পাৰে। মই আগতেও এটা ভিডিঅ' বনাই থোৱা আছে, আপোনালোকক মই ডেছক্ৰিপশ্যন বা কমেণ্ট বক্সত লিংক দি দিম, সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব। সম্পূৰ্ণ ছেটিংছ তাত কোৱা আছে ডাউনলোডৰ পৰা ধৰি। তো জাষ্ট আপোনালোকক মই কৈছোঁ এইটো ভিডিঅ'ত যে কেনেকৈ আপোনালোকে ই চাইন কৰিব পাৰিব। তো ই চাইন হৈ গৈছে, আপোনালোকে এতিয়া দেখা পাইছে যোনটো প্ৰশ্নবোধক চিম্বলটো আছিলে সেইটো আঁতৰি গৈছে। এতিয়া যোনটো ই চাইন এইটো কাৰেক্ট চিম্বলটো আহি গৈছে। বন্ধুসকল এনেকুৱা আপোনালোকে ই চাইন আৰু ই ৰিচিপ্ট পৰ্টেলৰ যোনটো 500 এৰৰ যোনটো অপশ্যনটো আঁতৰাব পাৰে। গতিকে ভিডিঅ'টো ভাল লাগিলে আপোনাৰ লাইক কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো যদি নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন ক্লিক কৰি ৰাখিব। আৰু এইটো ভিডিঅ' আপোনালোকে আপোনাৰ লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যিসকলে এইটো প্ৰব্লেম শ্ব' হৈ আছে। নিশ্চয় এইটো ভিডিঅ'ৰ পৰা তেখেতলোকৰ সুখী হ'ব আৰু হেল্পফুল হ'ব বুলি ভাবিছোঁ। গতিকে আজি ভিডিঅ'টো ইমানে, আকৌ আমি এটা নতুন ভিডিঅ' লগ পাম। তেতিয়াহ'লে ধন্যবাদ। জয় আই অসম।